हेलो डियर फ्रेंड्स, आज আমি আলোচনা কৰিম ক্লাস 12 বায়োলজি আগৰ এনসিইআরটি চ্যাপ্টার 3 নিউ এনসিইআরটি চ্যাপ্টার 2 মানৱ প্ৰজনন হিউম্যান ৰিপ্ৰডাকশন। এই চ্যাপ্টাৰৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আলোচনা কৰা হ'ব। ইয়াৰ আগৰ ভিডিঅ'ত এই চ্যাপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট টপিকছৰ নোটছ দিয়া হৈছে। সেইটো ভিডিঅ' যদি চোৱা নাই, সেইটো ভিডিঅ'ৰ লিংক ডেসক্ৰিপচনত দিয়া থাকিব, গৈ চাই ল'বা। আজিৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট কোৱেশ্চন হ'ল অমৰা কিদৰে গঠিত হয়, আৰু এইটো 2013 আৰু 2018ত আহিছিল। উত্তৰ: অমৰা মাতৃ আৰু ভ্ৰূণৰ কলাৰ পৰা সৃষ্টি হয়। নিৰ্গমনৰ পিছত সৃষ্টি হোৱা যোজনকোষৰ বিভাজন হৈ প্ৰথমে মেৰুলা আৰু পিছত ব্লাষ্ট'চিষ্ট সৃষ্টি হৈ তাৰ পৰা অসংখ্য আঙুলি সদৃশ প্ৰবৰ্ধ ওলাই মাতৃদেহৰ জৰায়ু কলা আৰু ৰক্তকেশিকাৰ লগত লগ হৈ অমৰা গঠন কৰে, যিয়ে মাতৃ আৰু বৰ্ধিত ভ্ৰূণৰ সৈতে সংযোগ স্থাপন কৰে। অমৰাৰ জৰিয়তে মাতৃদেহৰ পৰা ভ্ৰূণদেহলৈ পুষ্টি দ্ৰব্য আৰু অক্সিজেন যোগান ধৰে। কাৰ্বন ডাই অক্সাইড আৰু ৰেচন দ্ৰব্যবোৰ অমৰাৰ দ্বাৰাই উলিয়াই দিয়া হয়। নেক্সট কুৱেশ্যন, এইটো 2011ত আহিছিল। অমৰাই ক্ষৰণ কৰা হৰম'নবোৰ কি? প্ৰত্যেকৰ কাৰ্য লিখা। উত্তৰ: অমৰাই ক্ষৰণ কৰা হৰম'নবোৰ হ'ল এষ্ট্ৰজেন, প্ৰজেষ্টেৰন, হিউমেন কোৰিয়নিক গনাড্ৰপিন, চমুকৈ HCG, হিউমেন প্লেচেণ্টেল লেক্টোজেন, চমুকৈ HPL বুলি কোৱা হয়। 1 নম্বৰ, এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰনে ঋতুচক্ৰ নিয়ন্ত্ৰণ কৰাৰ লগতে গৰ্ভপাত ৰোধ কৰে। ৰোমান 2, যে হিউমেন কোৰিয়নিক গনাড্ৰপিনে ভ্ৰূণক সুৰক্ষা দিয়ে। নেক্সট কুৱেশ্যন, এইটো 2010ত আহিছিল। অমৰাৰ 6টা কাৰ্য লিখা। উত্তৰ: অমৰাৰ কাৰ্যবোৰ হ'ল ৰোমান 1, অমৰাৰ যোগেদি ভ্ৰূণে মাতৃৰ পৰা পুষ্টি লাভ কৰে। ৰোমান 2, শ্বসনত অক্সিজেন অমৰাৰ দ্বাৰা যোগান ধৰা হয়। ৰোমান 3, ৰেচন দ্ৰব্য যেনে কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন জাতীয় বৰ্জনীয় পদাৰ্থ অমৰাৰ জৰিয়তে বাহিৰলৈ উলিয়াই দিয়া হয়। ৰোমান 4, অমৰাই ক্ষৰণ কৰা গুৰুত্বপূৰ্ণ হৰম'ন যেনে এষ্ট্ৰজেন, প্ৰজেষ্টেৰন, হিউমেন কোৰিয়নিক গনাড্ৰপিন, হিউমেন প্লেচেণ্টেল লেক্টোজেন আদি হৰম'নে গৰ্ভাৱস্থা বজাই ৰখাত সহায় কৰে। ৰোমান 5, অমৰাই ভ্ৰূণৰ গ্লাইকোজেন চৰ্বি সঞ্চয় কৰি ৰাখে। ৰোমান 6, কিছুমান এণ্টিবডি মাতৃদেহৰ পৰা ভ্ৰূণত প্ৰৱেশ কৰি ভ্ৰূণক ৰোগ আক্ৰমণৰ পৰা ৰক্ষা কৰে। নেক্সট কুৱেশ্যন, এইটো 2019ত আৰু 2023ত আহিছিল। প্ৰসৱ আৰু দুগ্ধকৰণৰ মাজত পাৰ্থক্য লিখিব লাগে। প্ৰসৱ, দুগ্ধকৰণ: গৰ্ভাৱস্থাৰ শেষৰ ফালে গৰ্ভস্থ ভ্ৰূণ ওলাই অহাকে প্ৰসৱ বোলে। সন্তান প্ৰসৱৰ পিছত মাতৃৰ দুগ্ধগ্ৰন্থিৰ পৰা দুগ্ধকৰণ হোৱাকে দুগ্ধকৰণ বোলে। প্ৰসৱত অক্সিটচিন হৰম'নে সহায় কৰে, দুগ্ধকৰণত প্ৰলেক্টিন হৰম'নে সহায় কৰে। তাৰ পিছৰ কুৱেশ্যন, মানুহৰ দুগ্ধৰ মূল উপাদানবোৰ কি? কেজিন, লেক্টোজেন আৰু দুগ্ধ চৰ্বি। অমৰাৰ এটা ঋণাত্মক কাৰ্য লিখা। অমৰা অৰ্ধবেদ্য হোৱাৰ বাবে মাতৃয়ে গ্ৰহণ কৰা ঔষধ আৰু জীৱাণুৱে ভ্ৰূণৰ ক্ষতি কৰিব পাৰে। নেক্সট কুৱেশ্যন, 2009ত আহিছিল। কিমান চনত আহিছিল তোমালোকে চাই ল'বা ছাইডত। যে নিষেচন কাক বোলে? এটা স্ত্ৰী আৰু পুংজনন কোষৰ মিলনক নিষেচন বোলে। নেক্সট কুৱেশ্যন, যে মহিলাৰ ঋতুচক্ৰৰ ফলিকুল অৱস্থাত ঘটা পৰিৱৰ্তনসমূহ উল্লেখ কৰা। উত্তৰ: 1 নম্বৰ, ফলিকুলীয় দশাত পিটুইটাৰী গ্ৰন্থিৰ পৰা LH আৰু FSH ক্ষৰণৰ মাত্ৰা বাঢ়ি যোৱাৰ ফলত প্ৰাথমিক ফলিকুলবোৰৰ বিকাশ হৈ গ্ৰেভিয়ান ফলিকুলত পৰিণত হয়। ৰোমান 2, বাঢ়ি অহা ফলিকুলবোৰৰ পৰা এষ্ট্ৰজেন হৰম'ন ক্ষৰণত উদ্দীপনা যোগায়। ৰোমান 3, ৰজদশাত ভাঙি যোৱা এণ্ডোমেট্ৰিয়াম এই দশাত পুনৰ উৎপাদন হ'বলৈ আৰম্ভ কৰে। ৰোমান 4, পৰিণত গ্ৰেভিয়ান ফলিকুল ভাঙি ডিম্বক্ষৰণ হয় বাবে এই দশাক ডিম্বক্ষৰণ দশাও বোলা হয়। নেক্সট কুৱেশ্যন, শুক্ৰাণুজনন আৰু ডিম্বাণুজননৰ মাজত পাৰ্থক্য লিখা। শুক্ৰাণুজনন প্ৰক্ৰিয়া, ডিম্বাণুজনন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত শুক্ৰাণু উৎপন্ন হয়, এই প্ৰক্ৰিয়াত ডিম্বাণু উৎপন্ন হয়। এই প্ৰক্ৰিয়াত মেৰুকাই উৎপন্ন নহয়, এই প্ৰক্ৰিয়াত মেৰুকাই উৎপন্ন হয়। এই প্ৰক্ৰিয়াত শুক্ৰাশয়ত হয়, এই প্ৰক্ৰিয়াত ডিম্বাশয়ত হয়। এই প্ৰক্ৰিয়াত 4টা শুক্ৰাণুৰ সৃষ্টি হয় এটা শুক্ৰজনী কোষৰ পৰা। এই প্ৰক্ৰিয়াত এটা অণ্ডজনী কোষে এটা ডিম্বাণুৰ সৃষ্টি কৰে। নেক্সট কুৱেশ্যন, এইটো তোমালোকৰ এক্সাৰচাইজৰ 6 নম্বৰ কুৱেশ্যন হয়। যে শুক্ৰজনী নলিকাৰ আভ্যন্তৰীণ গঠনৰ চিত্ৰ আঁকি চিহ্নিত কৰা। এনচাৰ, যে তোমালোকে চিত্ৰটো আঁকি ল'বা। তোমালোকৰ কিতাপতো আছে যে এইবিলাক হ'ল যে চাৰ্টুলি কোষ, শুক্ৰজনন কোষ, শুক্ৰাণু, লৈদিক কোষ। তলত এনেকৈ আঁকি দিবা, তাৰপিছত লিখি দিবা চিত্ৰ শুক্ৰজনী নলিকাৰ আভ্যন্তৰীণ গঠন। নেক্সট কুৱেশ্যন, মানুহৰ নিষেচন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা। এনচাৰ, যি প্ৰক্ৰিয়াত এগুণাত্মক ক্ৰম'জম থকা শুক্ৰাণু এগুণাত্মক ক্ৰম'জম থকা ডিম্বাণুৰ সৈতে মিলিত হয় তাক নিষেচন বোলে। এই প্ৰক্ৰিয়া তলত দিয়া স্তৰবোৰৰ মাধ্যমেৰে সম্পূৰ্ণ হয়। 1 নম্বৰ, শুক্ৰাণু আৰু ডিম্বাণু এটা আনটোৰ ওচৰ চপা। যে সংগমৰ সময়ত পুৰুষাংগৰ পৰা শুক্ৰজনীত নিক্ষেপ কৰা হয়। শুক্ৰত থকা চলনশীল
শুক্ৰাণুবোৰ জৰায়ুগ্ৰীবাৰ মাজেৰে ক্ৰমে জৰায়ুত আৰু পিছত ডিম্ববাহী নলীৰ এম্বুলাত পৰিবাহিত হয়। এনেদৰে শুক্ৰাণু আৰু ডিম্বাণু এম্বুলাত পৰস্পৰ কাষ চাপে। ৰোমান 2 শুক্ৰাণু আৰু ডিম্বাণুৰ মাজত সংযোগ স্থাপন। যে শুক্ৰাণু আৰু ডিম্বাণু একে সময়তে পৰিবাহিত হ'লে নিষেচন হয়। শুক্ৰাণুৰ ৰাসায়নিক দ্ৰব্য আৰু ডিম্বাণুৰ ৰাসায়নিক দ্ৰব্যৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত সিহঁতৰ মাজত সংযোগ স্থাপন হয়। ৰোমান 3 একৰজমৰ কাম। শুক্ৰাণু আৰু ডিম্বাণুৰ মাজত সম্পৰ্ক স্থাপনৰ পিছত শুক্ৰাণুৰ শিৰত থকা একৰজমে ক্ষৰণ কৰা পদাৰ্থই ডিম্বাণুৰ স্বচ্ছ আৱৰণত সংস্পৰ্শলৈ আহে আৰু বিশেষ পৰিৱৰ্তন সাধন কৰে যাতে এটাতকৈ বেছি শুক্ৰাণু ডিম্বাণুৰ ভিতৰত সোমাই পৰে। এনেদৰে এগুণাত্মক ডিম্বাণু আৰু শুক্ৰাণু লগ লাগি দ্বিগুণাত্মক যোজনকোষ সৃষ্টি কৰে। ইয়ালৈকে এনসাৰ। নেক্সট কুৱেশ্যন, স্তন্যপায়ীৰ শুক্ৰাণুৰ একৰজম অংশ সৃষ্টি কৰা কোষ অংগটোৰ নাম কি? এনসাৰ হ'ব গলগি বডি। নেক্সট কুৱেশ্যন, যে নিষেচনৰ গুৰুত্ব কি কি? উত্তৰ, নিষেচনৰ গুৰুত্ববোৰ হ'ল ৰোমান 1 নিষেচনৰ ফলত শুক্ৰাণুৰ ডিম্বাণুৰ মিলন হৈ নতুন প্ৰাণীৰ সৃষ্টি হয়। 2 নম্বৰ, নিষেচনৰ বাবে অপত্য জীৱৰ সৃষ্টি হ'ব পাৰে। সেইবাবে এটা নিৰ্দিষ্ট জীৱন কালৰ পিছত জীৱ মৰি গ'লেও প্ৰজাতি শেষ হৈ নাযায়। ৰোমান 3 যিহেতু জীৱৰ জিনীয় পদাৰ্থ অপত্য জীৱত থাকে সেইবাবে জীৱটো পৰিৱৰ্তিত পৰিৱেশত সহজে খাপ খাব পাৰে। নেক্সট কুৱেশ্যন, শুক্ৰাণু আৰু ডিম্বাণুৰ মাজত পাৰ্থক্য লিখা। শুক্ৰাণুৰ সৃষ্টি হয় শুক্ৰাশয়ত, ডিম্বাণুৰ সৃষ্টি হয় ডিম্বাশয়ত। ই চলনক্ষম, ইয়াৰ চলন ক্ষমতা নাই। শুক্ৰাণু নেজযুক্ত, ডিম্বাণু নেজবিহীন। শুক্ৰাণুত একৰজম থাকে, ডিম্বাণুত একৰজম নাথাকে। নেক্সট কুৱেশ্যন, শুক্ৰাশয়ৰ লেইদিক কোষৰ কাম কি? শুক্ৰাশয়ৰ লেইদিক কোষে টেষ্টষ্টেৰন নামৰ হৰম'ন ক্ষৰণ কৰে যিয়ে পুৰুষৰ যৌন চৰিত্ৰ নিয়ন্ত্ৰণ কৰে। নেক্সট কুৱেশ্যন, শুক্ৰাণুত কিয় মাইটকণ্ড্ৰিয়া থাকে? মাইটকণ্ড্ৰিয়াই শুক্ৰাণুক চলনৰ বাবে শক্তি যোগান ধৰে। নেক্সট কুৱেশ্যন, শুক্ৰাণু কোষৰ অগ্ৰভাগক ডেশ বুলি কোৱা হয়? একৰজম। ডেশ প্ৰজেষ্টেৰন ক্ষৰণ কৰে? কৰ্পাছ লুটিয়াম। নেক্সট কুৱেশ্যন, শুক্ৰাণুৰ একৰজম ডেশৰ পৰা উৎপত্তি হয়? গলগি বডি। নেক্সট কুৱেশ্যন, লেইদিক কোষ কি? লেইদিক কোষবোৰ হৈছে শুক্ৰজীৱ নলিকা অন্তৰ্বৰ্তী কোষ। নেক্সট কুৱেশ্যন, ফলিকুলীয় দশা আৰু পিত্ত দশাৰ মাজত পাৰ্থক্য লিখা। উত্তৰ, ফলিকুলীয় দশা, পিত্ত দশা। এই দশাত ডিম্বক্ষৰণ হয়, এই দশাত ডিম্বক্ষৰণ নহয়। এই দশাত প্ৰাথমিক ফলিকুলবোৰৰ বিকাশ হৈ পৰিণত গ্ৰেভিয়ান ফলিকুললৈ ৰূপান্তৰিত হয়। এই দশাত ডিম্বক্ষৰণত ৰৈ যোৱা গ্ৰেভিয়ান ফলিকুলৰ পৰা কৰ্পাছ লুটিয়ামলৈ ৰূপান্তৰিত হয়। ফলিকুলীয় দশাত LH, FSH হৰম'ন ক্ষৰণ হয়। পিত্ত দশাত প্ৰজেষ্টেৰন হৰম'ন ক্ষৰণ হয়। নেক্সট কুৱেশ্যন, পুৰঠ ফলিকুল এটাৰ পৰা ডিম্বাণু ওলাই যোৱা প্ৰক্ৰিয়াক ডেশ বোলে? ডিম্বক্ষৰণ বোলে। নেক্সট কুৱেশ্যন, মানুহৰ লিংগ নিৰ্ধাৰণ কেনেদৰে কৰা হয়? উত্তৰ, মানুহৰ লিংগ নিৰ্ধাৰণ XX, XY প্ৰক্ৰিয়াৰে কৰা হয়। 46 ডাল ক্ৰম'জমৰ ভিতৰত 44 ডাল ক্ৰম'জম স্ত্ৰী আৰু পুৰুষৰ ক্ষেত্ৰত একে ইয়াক দৈহিক ক্ৰম'জম বোলে আৰু বাকী দুটা ক্ৰম'জমক লিংগ ক্ৰম'জম বোলে। স্ত্ৰীৰ দেহত এযোৰ X ক্ৰম'জম থাকে আৰু পুৰুষৰ দেহত এডাল X আৰু এডাল Y ক্ৰম'জম থাকে। স্ত্ৰীৰ ক্ষেত্ৰত ডিম্বজননত X ক্ৰম'জমযুক্ত ডিম্বাণু সৃষ্টি হয়। পুৰুষৰ শুক্ৰাণু জননত 50% X ক্ৰম'জমযুক্ত আৰু 50% Y ক্ৰম'জমযুক্ত শুক্ৰাণুৰ সৃষ্টি হয়। ডিম্বাণুটো যদি X ক্ৰম'জমযুক্ত শুক্ৰাণুৱে নিষেচিত কৰে তেতিয়া ছোৱালী সন্তান, ডিম্বাণু যদি Y ক্ৰম'জমযুক্ত শুক্ৰাণুৱে নিষেচিত কৰে তেতিয়াহ'লে ল'ৰা সন্তানৰ সৃষ্টি হয়। তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যে XX মাতৃৰ XX, পিতৃৰ XY, যে XX হ'লে ছোৱালী, যে মাতৃৰ পৰা X হ'লে পুৰুষৰ পৰা X হ'লে ছোৱালী আৰু মাতৃৰ পৰা X আৰু যদি পিতৃৰ পৰা Y হয় তেতিয়া ল'ৰা সন্তান হ'ব। চিত্ৰ লিংগ নিৰ্ধাৰণ। নেক্সট কুৱেশ্যন, এইটো আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন। 2017 আহিছিল যে সক্ৰিয় জীৱদ্ৰব্য কেনেকৈ গঠিত হয়? সক্ৰিয় জীৱদ্ৰব্যৰ কাৰ্য লিখা। উত্তৰ, পুৰুষৰ অতিৰিক্ত পুংলিংগিক গ্ৰন্থিয়ে ক্ষৰণ কৰা শুক্ৰস্থলী প্ৰটেষ্টেট গ্ৰন্থি, কন্দ্ৰমূত্ৰ পথীয় গ্ৰন্থিয়ে ক্ষৰণ কৰা পদাৰ্থসমূহক লৈ সক্ৰিয় জীৱদ্ৰব্য গঠিত হয়। সক্ৰিয় জীৱদ্ৰব্যৰ কাৰ্য হ'ল: 1 নম্বৰ, সক্ৰিয় জীৱদ্ৰব্যৰ ফ্লুক্টোজে শুক্ৰাণুক শক্তিৰ যোগান ধৰে। ৰোমান 2 সক্ৰিয় জীৱদ্ৰব্যত থকা ক্ষাৰকীয় গুণৰ বাবে স্ত্ৰীজনন তন্ত্ৰৰ অলমতা হ্ৰাস কৰি শুক্ৰাণুক ৰক্ষণাবেক্ষণ দিয়ে। আৰু তোমালোকে এইটো কাৰ্চেণ্টি লিখিবা। উপাদানসমূহ, যে সক্ৰিয় জীৱদ্ৰব্যৰ উপাদানসমূহ হ'ল গ্লুকোজ, ফ্লুক্টোজ, বিভিন্ন উৎসেচক, প্ৰ'টিন আদি। আজিৰ ভিডিঅ'টোত ইয়ালৈকে আলোচনা কৰা হ'ল। নেক্সট ভিডিঅ'ত এইটো চেপ্টাৰৰ এক্সাৰচাইজৰ কুৱেশ্যন আৰু এক্সট্ৰা কিছুমান কুৱেশ্যন আলোচনা কৰা হ'ব আৰু এইটো চেপ্টাৰৰ এক্সাৰচাইজৰ কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট হয়। নেক্সট ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোত লাইক কৰিবা, তেতিয়া মই উৎসাহ পাম আৰু ভিডিঅ'বোৰ ফ্ৰেণ্ডছবোৰৰ মাজত শ্বেয়াৰ কৰিবা। থেংক ইউ অল অফ ইউ।